অজানিতে আপোনালোকক ভুল কথাও কৈছোঁ সকলোৱে মোক মাৰ্জনা কৰি দিব আপোনালোকৰ নিজৰে বুলি হৈ যায় কেতিয়াবা মানুহৰ ভুল নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখিছে এটুকুৰ বিশেষ জেগাৰ পৰা আৰম্ভ কৰিছোঁ আৰু এফালে আহিছিলোঁ আজি আৰু আহোঁতেই ভাবিছোঁ যিহেতুকে এইটো ৰাস্তা দিয়ে যাওঁৱেই গুৱাহাটীলৈ গ'লে এইফালেদি মানে এই ভাগৰ আগদিয়ে যোৱা হয় সেইকাৰণে ভাবিছোঁ আপোনালোককো সুন্দৰকৈ দেখাওঁ আৰু এটা বিশেষ দিন আহি আছে সেই দিনটোৰ কাৰণে অকণমান তেওঁলোকে বহুত সুন্দৰকৈ প্ৰস্তুতি চলাইছে সেইকাৰণে ভাবিছোঁ আপোনালোকক সুন্দৰকৈ দেখাম আৰু সুন্দৰকৈ ইয়াতে আমাৰ বিষ্ণু মন্দিৰলৈ আহিছোঁ মই কৈ দিছোঁ আপোনালোকক বিষ্ণু মন্দিৰলৈ আহিছোঁ আৰু তাৰ কাষতে দেখিছে সুন্দৰকৈ ইয়াত দোকান আছে ভালেই ন অঁ এতিয়া বিষ্ণু যজ্ঞ হৈ আছে ন 24 তাৰিখৰ পৰা আৰু 24 তাৰিখৰ পৰা যিহেতুকে ইয়াত যজ্ঞভাগ আৰম্ভ হ'ব ইয়াত প্ৰস্তুতি চলাই আছে বাৰু আপোনালোকে দেখিছে পেণ্ডেলৰ ব্যৱস্থা কৰি আছে সেইকেইদিন চাগে একদম বহুত ভাল লাগে ন আৰু আপোনালোকক সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম তেখেতসকলে মোক চিনি পাইছে অলিনাথ বাবাৰ কথা যিহেতুকে সকলোৱে এইকেইদিন মোৰ ভিডিঅ' চাই আছে তেতিয়া মানে মই সুধিছোঁ আৰু তোমালোকে ইয়াত মন্দিৰ ভাগত কিবা ডিমাণ্ড আছে নেকি যে এনেকৈ পইচা পাতি লয় একো ডিমাণ্ড নাই ডিমাণ্ড নাই ন মানে যিখিনি পায় আপুনি ভক্তি হিচাপত সেইখিনি এতিয়া তাত ডিমাণ্ড কৰা বস্তু নাই একো নাই ন আৰু কোনোবাই বন্তি গছ তাত নিদিলেও প্ৰসাদ খাব পাৰেনে পাৰে ভক্তি কৰিব যালেও আপুনি প্ৰসাদ পাবই প্ৰসাদ লৈ যালেও পাবই এয়া এতিয়া শুনক কি সুন্দৰকৈ কৈছে বন্তি নিদিলেও ধুনীয়াকৈ প্ৰসাদ খাব পাৰে ন তেওঁ চৰণত সদায় মানুহ হেৰিয়ে হয় কাৰণে কি হয় তাত টকা পইচাটো ডাঙৰ বস্তু নহয় ভক্তিটোহে মেইন ন পইচা কোনো ডিমাণ্ড নাই যদি তেওঁৰ ওচৰত যায় অঁ তথাপি আপোনাৰ প্ৰসাদ সদায় খোলা থাকে গতিকে বহুত ভাল লাগিছে চাওক তেওঁলোকে বৰ সুন্দৰ কথা এটা কৈছে যে ইয়াত মানে বন্তিয়ে নহওক মানে বন্তি নিদিলেও তেখেত মন্দিৰৰ ভিতৰত দৰ্শন কৰিলে প্ৰসাদ মুঠি খাবলৈ পায় অঁ গতিকে বহুত ভাল লাগিছে এইবিলাকৰ কাৰণে মানে আমাৰ বিষ্ণু মন্দিৰ বহুত একদম বহুত নাম থকা আৰু দেই আৰু আমি যেতিয়া গুৱাহাটীলৈ যাওঁ আমি ৰখি পেলাই আমি সদায় যেতিয়াই নহওক আমি সেৱা কৰি যাওঁ আৰু এতিয়া ব'লক ভিতৰত সুন্দৰকৈ আপোনালোকক দেখাই আছোঁ একদম বিষ্ণু মন্দিৰৰ ভিতৰত বহিছে এনেকুৱা ভাল লাগিছে নহয় ইয়ালৈ সদায় মানে 200-300 ভক্তগণ অহা যোৱা হয় ন সদায় মানে 200-300 ভক্তপান ৰাইজ আহে তথাপিতো ইমান সুন্দৰ পৰিৱেশ এয়া চাওক ইমান ধুনীয়াকৈ চাফাকৈ থৈছে আপোনালোকক দেখাইছোঁ চাওক দৰ্জাটো কেতিয়াও বন্ধ নকৰে ন বন্ধটো নকৰে দৰ্জা অঁ অঁ বন্ধ কৰে অঁ হাততে বন্ধ কৰে হাতত বন্ধ অঁ আৰু এয়া হ'ল এয়া আমাৰ বিষ্ণু মন্দিৰ ভাগৰ এয়া পূজাৰী হয় এয়া বহুত মানে কথা তেওঁৰ পৰা জানিবলৈ বিচাৰে এতিয়া যজ্ঞ আৰম্ভ হ'ব শনিবাৰৰ পৰা আৰম্ভ হ'ব যজ্ঞ কিমান দিনৰ কাৰণে 3 দিন শনি দেও সোঁ 3 দিন হ'ব ইয়াত যজ্ঞ গতিকে মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ সকলো আহিব দেই আমাৰ ধৰমতোলৰ বিষ্ণু মন্দিৰ ভাগলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টো মানে ফালৰ পৰা নমস্কাৰ এতিয়া আহি পেলাই ঘৰ পালোহি আৰু এতিয়া আপোনালোকক জনাবলৈ লৈছোঁ মই আজি ক'লৈ গৈছিলোঁ প্ৰথম কথাটো হ'ল আমাৰ মানে যোৰহাটৰ এগৰাকী 80 ঊৰ্ধৰ আইতা কালি এটা নিউজ পালোঁ পাই পেলাই ভাবিছোঁ আইতাগৰাকীৰ ওচৰলৈ যাম বুলি সিদ্ধান্ত ল'লোঁ কাৰণ আইতাৰ বহুত সংকটজনক অৱস্থাত বিচনাত পৰি আছিলে আৰু সেয়েহে মই ভাবিলোঁ আৰু তেনেকৈ মোৰ ভিডিঅ'সমূহ যোনসকলে প্ৰথমৰ পৰাই চাই তেখেতসকলে হয়তো জানে মই বহুত দূৰ দূৰণিলৈকে অকণমান হ'লেও তেনেকুৱা অসহায় লোকৰ কাৰণে অকণমান হ'লেও কিবা এটা মোৰ ফালৰ পৰা সহায় কৰোঁ ঠিক তেনেকৈ কালি আইতাৰ যিটো কেকনি মাত শুনিলোঁ মানে যিটো কপি কপি আইতাই দুই এষাৰ কথা ক'লে নিউজৰ মানে যোনজনে বাতৰি কৰিবলৈ গৈছিলে পৰিৱেশন কৰিবলৈ গৈছিলে তেখেতৰ ভিডিঅ'টোতে পালোঁ বাৰু
পাই পেলাই মানে মনটো বহুত কিবা কিবি লাগি আছে, মানে কিবা মানে মনটো আইতাৰ সেই কপা কপা মাতষাৰ মনলৈ আহি আছে। তাৰপিছত ৰাতিপুৱা মই তেনেকৈ এটা কমিউনিটি পোষ্ট দিলোঁ যে মই যোৰহাটলৈ গৈ আছোঁ, আইতাগৰাকীৰ ওচৰলৈ যিকণ পাৰোঁ তেনেকৈ সহায় কৰিম। ৰাতিপুৱা মই যিহেতুকে আগতে ক'ৰবাত গ'লেও মানে মই তেনেকৈ আগতীয়াকৈ দি দিওঁ আৰু মোৰ ভিউৱাৰ্ছসকলে গম পাওক, তেখেতসকলক যাতে মই এজন দুজন হ'লেও মানে তেনেকৈ লগ পাওঁ। কাৰণ কি হয়, কেতিয়াবা গ'লে ভিডিঅ' বনালে কয় আৰু মা আপুনি আহিছিলে আমাক কিয় নজনালে, সেইকাৰণে মানে মই তেনেকৈ জনাই দিছিলোঁ। তাৰপিছতে মই ধুনীয়াকৈ চাওক চাদৰ মেখেলা পিন্ধি ধুনীয়াকৈ ৰেডি হ'লোঁ, হৈ পেলাই ধৰক আমাৰ নগাঁও পাওঁ হৈছোগৈ আৰু তেনেকুৱাতে মানে মোলৈ ফোন আহিছে যে মা আপুনিতো আহিম বুলি কৈছিলে যোৰহাট, কিন্তু মই যিহেতুকে আইতাগৰাকীৰ কথা লিখিছিলোঁ, কৈছে আইতাগৰাকীক ইতিমধ্যে মেডিকেললৈ নিলে। তাৰপিছতে মই বোলো অঁ হয় নেকি, বহুত ভাল কথা, যদি আইতাক মেডিকেললৈ নিলে নহ'লে মানে ময়ে কিবা এটা ব্যৱস্থা কৰি নিয়াৰ তেনেকুৱা পৰিকল্পনা কৰিছিলোঁ আৰু আইতাগৰাকীক, যিহেতুকে কোনেও চোৱা চিতা কৰা নাই। ওচৰৰে বৰ সুন্দৰ পদক্ষেপ লৈছে মাইনা দুজনী, দেখিলোঁ আজি নিউজটোত। বহুত ধন্যবাদ মাইনাকেইজনীক, যিহেতুকে অসহায় লোকৰ ওচৰত অকণমান হ'লেও সহায়ৰ হাতটো আগবঢ়াইছে, বহুত ভাল লাগে। তাৰপিছতে মই তেনেকৈ কি কৰিলোঁ, লগে লগে মই ভাবিলোঁ নাই বিষ্ণু মন্দিৰতে আইতাৰ হৈ শৰাই এভাগ দিওঁ, কাৰণ এইকেইদিন যিটো বিতৰ্ক হৈ আছে সেই বিতৰ্কটোৰ কাৰণে অকণমান ময়ো ক'ৰবাত মানে মানসিকভাৱে ভাগি পৰিছোঁ। সেইকাৰণে মানে অকণমান মনটোকে শান্ত লাগক বুলি আইতাৰ হৈ বা গোটেই মোৰ ভিউৱাৰ্ছসকলৰ হৈ মনৰ আশা অকণমান মনটো ভাল লাগক বুলি মই আমাৰ বিষ্ণু মন্দিৰলৈ গ'লোঁ, তাতে শৰাই এভাগ আগবঢ়ালোঁ সকলোৰে হৈ। তাৰপিছত শৰাই এভাগ আৰু আইতাৰো আশু আৰোগ্য কামনা কৰিলোঁ। তাৰপিছত তাৰ পৰা সুন্দৰকৈ প্ৰসাদ খাই আহি পেলাই এই অকণমান আগত ঘৰ পালোহি, আৰু বিষ্ণু মন্দিৰৰ পৰা আৰু মোৰ বহুত মৰমৰ ছাবস্ক্ৰাইবাৰ অকণমানি 3.5 বছৰ হৈছে বাবু এটা, আৰু যিহেতুকে গম পাইছে মই বিষ্ণু মন্দিৰলৈ গৈছিলোঁ বুলি, তেতিয়া সেই বাবুটো তাতো অকণমান সোমালোঁ, বহুত মৰম লগা। মই ফটো দিম আপোনালোকক চাব, এখন ফটো লগাই দিম মাইনাজনী আৰু বাবুটোৰ, আৰু গোটেই বহুত ভাল লাগিলে। মাইনা ভিডিঅ'টোৰ যোগেদি বহুত ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ কাৰণে। তাৰপিছত তাৰ পৰা আহি ঘৰ পালোহি, ঘৰ পাই দেখিলোঁ নিউজ লাইভত এটা অনুষ্ঠান চলি আছে ঘৰত। ডিকুৱে টিভি লগাই আছে, আহি কৈছে ব'ব নিউজত আপোনাৰ কথা কৈছে, এনেকৈ চাওকচোন সাক্ষাৎকাৰটো, আৰু কাপোৰ খোলাই নাই। তেনেকৈ মানে মই মোৰ বাইদেউ এগৰাকী যিহেতুকে আছে মোৰ লগত, সেই বাইদেউগৰাকীয়ে চাহ একাপ বনাই দিলে, চাহ একাপ খাই মই সুন্দৰকৈ মানে নিউজ চাওঁতে দেখিছোঁ মোৰ নামটো কৈছে। গতিকে মোৰ নামটো মানে সুন্দৰকৈ কৈছে আৰু দেই। এতিয়া আপোনালোকক কৈছোঁ, তেখেতে যে যোনগৰাকী অগ্নিনাশ বাবাৰ স্বত্বাধিকাৰী, তেখেতে যে মোৰ নামটো কৈছে, গতিকে মোৰ নামটো কোৱাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। এটা কাৰণে অন্ততঃ মোৰ ভিডিঅ'টো তেখেতৰ দৃষ্টিগোচৰ হৈছে। মই ভাবিছিলোঁ দেই মোৰ ভিডিঅ'টো তেওঁ দৃষ্টিগোচৰ কৰা নাই নেকি, যদি কৰিছে তেনেহ'লে অতদিন বাগৰুদ্ধ হৈ কিয় আছে, অতদিন বাগৰুদ্ধ হৈ মানে একো নোকোৱাকৈ কেলৈ আছে। তেওঁতো কৈছিলে এইটোৰ ওপৰত মই একো মাত নামাতো, বহুতো কিটা দেখিলোঁ চেনেলত, মাত নামাতো। শেষত তেওঁ আজি মানে সাক্ষাৎকাৰ দিবলৈ বাধ্য হ'ল আৰু মোৰ কথাটো ক'লে। গতিকে মোৰ কথাটো কোৱাৰ কাৰণে এটা কাৰণেই ভাল লাগিছে, মোৰ নামটো কোৱাৰ লগে লগে মোক যোনসকলে চিনি পায় সকলোৱে মোক এতিয়া ফোন কৰিছে, তোৰ নামটো কৈছে, তোক এনেকুৱা কৈছে, সন্মুখত আহি ভিডিঅ' বনাব, এনেকৈ আৰু দেই। মই চাইছোঁ, গতিকে মই বহুত ভাল পাইছোঁ মোৰ নামটো কোৱাৰ কাৰণে। এতিয়া মই এটা কথাই কওঁ, মোৰ নামটোতো কৈছে তেনেকুৱা মই যেনেকৈ ভিডিঅ' দিছিলোঁ তেনেকুৱা 10-15টা চেনেলত তেনেকৈ দি আছে, বাজি আছে, ফেচবুকতেই দেখিছোঁ বা ইউটিউবতেই দেখিছোঁ, কিন্তু মোৰ ভিডিঅ'টো দৃষ্টিগোচৰ তেখেতৰ ওপৰত বেছিকৈ পৰিছে। গতিকে বহুত ভাল লাগিছে, কাৰণ মই যিকেইটা পইণ্ট ধৰিছোঁ তেখেতক, তেওঁ চাগে অকণমান গ্ৰহণযোগ্য কৰিব পৰা নাই, সেইকাৰণে চাগে মোৰ নামটো কৈছে। কিন্তু মই সঁচা কথাটো কমেই, আৰু তেওঁ যোনখিনি হিচাপ নিকাচৰ কথা ক'লে, ঠিক আছে তেওঁ হিচাপ নিকাচৰ কথা ক'লে তেনেকৈ 500 টকা তেওঁ কৈছে এনেকুৱা শৰাই নামত এনেকৈ দিয়ে, কিন্তু তেনেকুৱা 500 টকা কিমান আছে, কিমানখিনি তেনেকুৱা 500 টকা খৰচ কৰি তেওঁ বজাৰ কৰিছে, প্ৰথমতে সেইটো কওক দেই। আৰু বহুতত কৈ আছে যে মোৰ হাতত তথ্য আছে দেই, মই তথ্য সহকাৰে কৈছোঁ, স্ক্ৰীনশ্বট মাৰি পেলাই দিয়া আছে যে বাইদেউ আমি 101 টকা দিছোঁ দেই, অনলাইন সেৱাৰ কাৰণে আপোনাক 101 টকা দিছোঁ। মই ধুনীয়াকৈ লগাই দিম, আপোনালোকে চাব, 101 টকা আপোনাক অনলাইনৰ শৰাই কাৰণে দিছোঁ। তাৰ তলত উত্তৰটো কি দিছে জানেনে নাই, 101 টকা নহয় দেই, 501 টকা দিব লাগিব, 501 টকা দিব লাগিব। তেনেহ'লে চাওক দেই, সেইটো ডিমাণ্ড মানে 501 টকা দিবই লাগিব। তেওঁ নাজানে নেকি বা সেই মানুহগৰাকী হয়তো অৱস্থা বেয়াও হ'ব পাৰে, এইটোতে হৈ যাব, কাৰণ তেওঁ আগতে অৱগত কৰিছে, তেওঁ নিজৰ ভিডিঅ'তে আজি সাক্ষাৎকাৰত কৈছে যে মানুহে কেতিয়াবা 100 টকা দিয়ে, কেতিয়াবা 50 টকা দিয়ে, তেনেকৈ মই শৰাইভাগ দি দিওঁ। ঠিক তেনেকৈ তোমালোকেতো মানে আপোনালেতো মই এতিয়া পোনপটীয়া প্ৰশ্ন কৰিছোঁ, আপোনাকতো সকলোৱে 500 টকাকৈ দিয়ে, 501 টকা সকলোৰে হৈ অনলাইনত আপুনি 501 টকা হৈ আপুনি শৰাই অৰিহণা লয়। ঠিক তেনেকৈ যোনগৰাকী আপোনাক কৈছে 101 টকা দিম হ'বনে, মোৰ অকণমান প্ৰব্লেম, তেতিয়া আপুনি কি কৈছে 501 টকা দিবই লাগিব, তেনেকুৱা মোৰ আছে কমেণ্ট।
মেইন কথা সেইটো কথা ক'লোঁ। যদি আপুনি তেনেকৈ সকলোকে সহায় কৰে, আপুনি ইমান একে পাত্ৰটোৰ সৈতে আপুনি দানো দি দিয়ে, যিহেতুকে অগ্নিনাশ মন্দিৰত শৰাইভাগ দিয়াৰ কাৰণে যে তেখেতৰ চিনস্বৰূপে সেই প্লাষ্টিকৰ বাচনটো যাতে তেওঁৰ ওচৰত থাকে, তেওঁ যাতে আগলৈকো গম পায় যে মই প্ৰসাদ দিওঁতে বা মোৰ শৰাইভাগ দিওঁতে মোৰ প্লাষ্টিকৰ মানে এইটো দি দিছে, মন্দিৰৰ পৰা দিয়ে, এইটো চিনস্বৰূপে। ভাল লাগিছে, তেনেকৈ বহুত ভাল লাগিছে বাৰু সেই কথাষাৰত। কিন্তু দ্বিতীয় কথাটো এতিয়া মই ক'বলৈ ওলাইছোঁ। সকলোৱে কৈ আছে, তেওঁ সিদিনাখন সাক্ষাৎকাৰতে শুনিলোঁ বাৰু, মই কোৱা কথা নহয়, তেওঁ কৈছে যে মই ভৰিত চুই সেৱা কৰিলে মই বৰ বেয়া পাওঁ। ঠিক আছে, সেইটো মানিছোঁ, মইতো কালি উত্থাপনেই কৰিছোঁ, সেইটো কথা নকওঁ। কিন্তু মোৰ হাতত এনেকুৱাও ভিডিঅ' আছে, তেখেতে সিদিনাখন এটা ইণ্টাৰভিউত কৈছিলে যে ত্ৰিশূল পাত মই ভৰিয়ে চৰিয়ে নলগাওঁ। মই তেখেতক সুধিলোঁ, এনেকুৱা আকাশদ্বীপৰ কথাটোত কৈছোঁ দেই, সেইটো কথাও বাৰু বাদ দিছোঁ, সেইটোও হ'ল। আৰু ভয়ে ভক্তি হয়, আমি ভক্তি কৰিছোঁ। মই অগ্নিনাশ বাবাৰ হৈ পেলাই মই কৈছোঁ, ইয়াৰ পৰাই 100 কোটি প্ৰণাম জনাইছোঁ, তেখেতৰ ওপৰত একো কোৱা নাই। কিন্তু যিখিনি এই অনলাইন সেৱা সকলোখিনি মানে আশা পূৰণ কৰা, সেইটো ঐশ্বৰিক শক্তি আছে, সেইটো হয় বাৰু। কিন্তু যিটো মানে পইচা পাতি লেনদেন, সেইটো কথা ক'বলৈ গৈছোঁ। তাৰপিছতে এতিয়াতো অকণমান আগত আৰু এটা শুনিলোঁ যে সেই পইচা থ'লে তেওঁ যোনভাগ তেওঁ ব্যক্তিগত মন্দিৰ ভাগ, যি ব্যক্তিগত মন্দিৰ, ৰাইজৰ টকা অলপ সঞ্চয় কৰি থৈছে, সেই সঞ্চয় টকাখিনিয়ে তেওঁ মন্দিৰ ভাগ ঠিক কৰিব। কিন্তু তেওঁ কি হৈছে, সেইভাগ হৈছে ব্যক্তিগত মন্দিৰ। ঠিক আছে, ৰাইজৰ টকাৰে উঠাওক বাৰু মন্দিৰ ভাগ, আমিও চাবলৈ পাম যদিহে জীৱিত থাকোঁ। তাৰপিছতে এতিয়া কথাটো হ'ল, তেওঁ এটা মই ভিডিঅ' পাইছোঁ, মোলৈ শ্বেয়াৰ কৰিছে দেই, কৃষ্ণ মোলৈ শ্বেয়াৰ কৰিছে যে চাওকচোন মা, আমি যেতিয়া মানে প্ৰসাদ লোৱা সময়ত কিন্তু কুপনটো যেতিয়া লওঁ, কুপনটো মানে প্ৰসাদৰ শৰাই অৰিহণা 101 টকা দিবই লাগিব। শৰাই দিয়া মানুহক 101 টকা দিব লাগিব। আৰু যোনসকলে তাত বন্তি দিয়ে, বন্তি দিয়া সকলক বোলে প্ৰসাদ বিতৰণ কৰিবলৈ নিদিয়ে, প্ৰসাদ খাব নিদিয়ে দেই। যোনসকলে বন্তি দিছে প্ৰসাদ খাবও নিদিয়ে, আৰু ভোগ অকণমান খাবলৈ দিয়ে, কিন্তু প্ৰসাদ নিদিওঁ বুলি কৈছে। মই আছে কমেণ্ট আপোনালোকক দেখাম, তালৈ যোৱা মানুহৰ কথা কৈছে। আৰু যেতিয়া নিৰ্মালি ভাগ ল'বলৈ যায়, নিৰ্মালিটো তেওঁ এনেও দিব পাৰে হয়, চাবচোন নিৰ্মালি থোৱা জেগাখিনিত সুন্দৰকৈ এখন শৰাই দিছে, আৰু তেওঁ হাতৰ পৰা নিৰ্মালি যেতিয়া লয়, তেওঁ সেৱা কৰে ভৰিত। তেওঁ ধুনীয়াকৈ ভৰি পাতি দিয়া দেখিছোঁ মই, ধুনীয়াকৈ ভৰি পাতি দি এনেকৈ মূৰত এনেকৈ আঁঠুলৈ সেৱা কৰিছে। তাৰপিছত তেওঁৰ হাতত যিপাত ত্ৰিশূল আছে, সেই ত্ৰিশূল পাতে তেওঁ এনেকৈ মন্ত্ৰ মাতি দিছে, এনেকৈ দি দিছে। মই কি আৰু, সঁচা মিছা মোৰ এটাই লাগে, মই কোনো এইবিলাক মানে মই বনাই কথা কোৱা নহয়। তেওঁ যিখিনি কৈছে, তেওঁৰ পৰা যিখিনি মই তথ্য পাইছোঁ, সেইখিনিহে কৈছোঁ। আৰু তেওঁ যোনসকলে ভাল পায়, তেওঁৰ পক্ষে মাতিছে, আৰু মোক যোনসকলে ভাল পায়, মোৰ পক্ষে কৈ পেলাই মোক কিছুমান তথ্য যোগান ধৰিছে। সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ। আৰু ইয়াত যদি মোৰ কিবা ভুলো হৈছে, আপোনালোকে মোক মাফ কৰিব। এইখিনিতে আৰু এটা কথা কৈছোঁ দেই, এতিয়া ইণ্টাৰভিউটোত দেখিলোঁ, যেতিয়া আমাৰ সাংবাদিকে তেখেতক সুধিছে যে আপোনাৰ ভক্তসকলে বহুত কান্দিছে বুলি কৈছে, আমাৰ স্বত্বাধিকাৰীগৰাকীয়ে কৈছে অগ্নিনাশ বাবাৰ, যে আমাৰ ভক্তপ্ৰাণসকলে যেতিয়া আমাৰ মন্দিৰ ভাগ বিতৰ্কলৈ আহিছে, তেতিয়া মানে আমাৰ ভক্তপ্ৰাণসকলে বহুত চকুলো টুকিছে। তেতিয়া সাংবাদিকে সুধিলে, আপোনাৰ চকু পানী আপুনি নাই টুকা নেকি? কৈছে মোৰ মানুহগৰাকী মোক অকণমান বেলেগ ধৰণে চজিলে বুলি কৈছে, সেইকাৰণে মানে মই চকুলো টুকা নাই। এতিয়া কথাটো ক'বলৈ ওলাইছোঁ এটা কাৰণে, তেখেতে যে তেখেতৰ ভক্তপ্ৰাণসকলে মন্দিৰ ভাগক বিতৰ্ক লৈ পেলাই তেওঁ চকুলো টুকিছে দেই, তাৰমানে তেখেতসকলে চকুলো টুকাটো তেওঁ সহ্য কৰিব পৰা নাই। কিন্তু এতিয়া আপোনাৰ যোনসকল আপোনাৰ অনুৰাগী, যোনসকল আপোনাৰ ভক্তপ্ৰাণ ৰাইজ আপোনাৰ পক্ষে কৈ আছে, আৰু সেইসকলে কি কৰিছে জানেনে, আমাক মানে ইমানেই ধুনীয়া কমেণ্ট দিছে, যিসমূহ কমেণ্ট, সেয়া আপোনাৰ ভক্ত দেই, আপোনাৰ ভক্তসকলৰ কথা কৈছোঁ, যিসমূহ কমেণ্ট মানে আমি আমাৰ ল'ৰা ছোৱালীৰটো দূৰৰে কথা, আমাৰ মানে হাজবেণ্ডৰ আগতো পঢ়িব নোৱাৰোঁ, ইমান সুন্দৰ কমেণ্ট দিছে আপোনাৰ ভক্তসকলে। গতিকে আপুনি তাতো অকণমান চকু ফুৰাবচোন, আপোনাৰ ভক্তপ্ৰাণসকলে আমাক কেনেকুৱা কমেণ্ট কৰে। ইমান সুন্দৰ ভক্তনে আপোনাৰ যোনসকল ভক্ত নহয়, মানে কি ক'ম, আপুনি কমেণ্টসমূহ চালে গম পাব আপোনাৰ ভক্তসকল কিমান গুণী আৰু জ্ঞানী। এতিয়া কথাটো কৈছোঁ, শেষত আৰু এটা কথা কওঁ, আপুনি ইমান সুন্দৰকৈ আজি মোৰ মানে ভিডিঅ'সমূহ মানে পুংখানুপুংখভাৱে হয়তো আপুনি মোৰ ভিডিঅ'সমূহ চাই, আৰু মই দুই এঠাইত এনেকৈ গমো পাইছোঁ বাৰু, আপুনি মোৰ নামটো বেছিকৈ লৈ আছে, এনেকুৱা নগাঁৱৰ মানুহ। গতিকে শুনক, মইতো সঁচা কথাটো কোৱা মানুহ, গতিকে আপুনি হয়তো মোৰ হাত দীঘল নহয় দেই, মই সঁচা কথা কৈছোঁ, জাষ্ট ভিডিঅ' বনাওঁ আৰু হাউচ ৱাইফ,
দেই। মই হাউচ ৱাইফ, দুই এটা তেনেকৈ ঠিকা ঠুকলি কৰোঁ আৰু দুই এটা, যোনসমূহে মোৰ ভিডিঅ' চাইছে মোৰ অনুৰাগীসকলে গম পায়, দুই এটা তেনেকৈ ঠিকা ঠুকলি কৰোঁ। আৰু সেই কথাটো এটা কাৰণেই কৈছোঁ, আপোনাৰ দৃষ্টিগোচৰ যেতিয়া মোৰ ভিডিঅ'সমূহত হৈছিলে, আজি নিউজ লাইভত কিয়? আপোনাৰ ওচৰতো বহুত সাংবাদিকসকল গৈ আছে, বহুতেতো বহুত কথা কৈ আছে যে আপুনি যাব, আপুনি এনেকৈ ফেচ টু ফেচ আপুনি কথা পাতিব। আপুনিতো দেখিছে মোৰ ভিডিঅ'সমূহ, তেতিয়াই আপুনি ক'ব লাগিছিলে মোৰ কথা। আপুনি কি কৈছে যে মই একদম নিস্তব্ধ, যোনে যি কয় কৈ থাকক, মই সেইটো গুৰুত্ব নিদিওঁ। কিন্তু আজি আপুনি আহিবলৈ বাধ্য, কাৰণ কথাটো আমি কোৱা কথাবিলাক একদম 100% সঁচা। আমাৰ পক্ষত আমি 100% সঁচা, আৰু আপোনাৰ পক্ষত যোনসকল আছে সেইসকলে কি কৈছে, আমাৰ কথাসমূহ মিছা। গতিকে ভগৱানক দিছোঁ, প্ৰভু শ্ৰীচৰণত দিছোঁ সকলোখিনি, তেওঁৱে বিচাৰ কৰিব। আৰু আজি যে আপোনাৰ মুখৰ আগত, আপোনাৰ আগতে এই কথাখিনি মই ভক্তপ্ৰাণ ৰাইজৰ আগলৈ যে এটা কাৰণেই আগবঢ়াব পাৰিছোঁ, মোক হয়তো হৰ হৰ মহাদেৱ, যিভাগ আপোনাৰ অগ্নিনাভ মন্দিৰ, আমিতো বাৰু ভোলানাথ বুলিয়ে কৈছোঁ, ভোলানাথে আজি মোক শক্তি দিছে যে এই ভাগৰ বিষয়ে এনেকৈ তুমি আপোনালোকে ওলাই আহক, এই ভাগৰ বিষয়ে কওক। কাৰণ এই ভাগে মোৰ নাম লৈ লৈ বহুত দুৰ্নীতি কৰিছে। গতিকে আপোনালোকে অকণমান হ'লেও মাত মাতক, নহ'লে আমি কেনেকৈ সাহ পালোহেঁতেন বাৰু, আপুনিয়ে কওক। আমি কেনেকৈ সাহ পালোহেঁতেন? এই কথাকেইটা ক'বলৈ আমাক ভগৱানে শক্তি দিছে, এই কথাকেইটা ক'বলৈ আমাক ভগৱানে শক্তি দিছে। আজি যেতিয়া মই বিষ্ণু মন্দিৰত শৰাই ভাগ অৰ্পণ কৰিছোঁ, সুন্দৰকৈ বন্তি জ্বলিছে আৰু সুন্দৰকৈ পূজাৰীসকলৰ লগত সুন্দৰকৈ বাৰ্তালাপ কৰি আহিছোঁ। বহুতখিনি কথা তেওঁলোকৰ পৰা, যিহেতুকে মই নাজানো ইমান, তেওঁলোকৰ পৰা বহুতখিনি কথা আলোচনা কৰি পেলাই মানে মই আহিছোঁ, বহুতখিনি মানে জানিছোঁ তেওঁলোকৰ পৰা, বুজি পাইছোঁ। কাৰণ আমাৰ বিষ্ণু পূজা যিহেতুকে 24 তাৰিখৰ পৰা আৰম্ভ হ'ব, বিষ্ণু যজ্ঞ আমাৰ বিষ্ণু মন্দিৰত, সেইকাৰণে তেখেতসকলৰ পৰা অকণমান হ'লেও জানিবলৈ জানিবলৈ বিচাৰিছোঁ। আৰু তেখেতসকলেও বৰ সুন্দৰকৈ ব্যাখ্যা কৰিছে যে এই নিয়মত যে তেওঁলোকৰ মুখেৰে কোৱা কথা, আৰু তেওঁলোকে কৈছে যে মন্দিৰৰ নামত কোনো নিৰ্ধাৰিত নাই বৰঙণিটো যে ইমানটোৱে দিব লাগিব, যিকোনো মন্দিৰে হওক, যিকোনো মন্দিৰ। আজি যেতিয়া আমি তাত শৰাই ভাগ দিবলৈ গৈছোঁ, তাত মানে কিমান আৰু বহুতজন দেখিছোঁ তালৈ যোৱা। যেতিয়া আমি শৰাই ভাগ তাত আজি বিষ্ণু মন্দিৰত অৰ্পণ কৰিছোঁ, বহুতে তাত বন্তি গছ দিছে বা বহুতে তেনেকৈ মূৰ দোৱাই সেৱা কৰি গৈছে। কাৰণ কি হয়, গুৱাহাটীলৈ বহুতো তেনেকৈ গাড়ী ঘোঁৰা যেতিয়া যায়, গুৱাহাটী লাইনত বহুত গাড়ী চলে, আপোনালোকেতো জানেই, নেশ্যনেল হাই ৰোড, আৰু সকলো গাড়ী ৰখি ৰখি তাত সেৱা এভাগ কৰি যায়। আৰু সেৱা ভাগ কৰিলে হয়তো তেওঁলোকে কেতিয়াবা খালি সেৱা কৰে আৰু বৰঙণি এটা কিবা এটা দিয়ে তেনেকৈ। কিন্তু তেখেতসকলক কি কৰে জানে, যিমানসকলে সেৱা কৰে সিমানসকলক ইমানকেইটা হ'লেও প্ৰসাদ তেওঁলোকে আগবঢ়ায়। আৰু সেইটো বহুত ভাল লাগিছে, একদম অন্তৰৰ পৰা কেনেকুৱা মানে ভক্তিভাৱটো আহিছে। কিন্তু অগ্নিনাভ বাবাক ইয়াৰ পৰা সেৱা জনাইছোঁ, আমাৰ ভক্তিভাৱ আছে, ময়ো সেৱা কৰোঁ অগ্নিনাভ বাবাক দেই। কিন্তু মানে যিটো আপোনালোকে বৰঙণিটো নিৰ্ধাৰিত কৰি দিছে, শৰাই নামত এইটো, শৰাই পাতখনৰ নামত মানে অৰিহণা 100 টকা দিব লাগিব, বন্তিৰ শৰাই পইচা ইমানখিনি দিব লাগিব, নিৰ্মালি দিওঁতে ইমানখিনি দিব লাগিব, মানে বহুতখিনি কথা। গতিকে সেইটো আপোনালোকৰ ব্যক্তিগত মন্দিৰ, সেইবিলাকক ক'বলৈ নাযাওঁ। কিন্তু এটা কথাই শেষত কওঁ, আমাৰ অগ্নিনাভ বাবাৰ স্বত্বাধিকাৰীগৰাকীক এষাৰ কথা একেবাৰে শেষত কওঁ, আপুনি সেইটো চাব বাৰু। আপোনাৰ ওচৰলৈ ভক্তপ্ৰাণ ৰাইজ ইমান এটা মনত আশা লৈ যায়, গতিকে সকলোকে সমান চকুৰে চাব। মোৰ আহ্বান, সকলোকে সমান চকুৰে চাব যে এওঁ ডাঙৰ টোপোলা এটা আনিছে, মই বেছিকৈ অকণমান তেওঁৰ লগত কথা বতৰা বেছিকৈ পাতোঁ, এওঁ অকণমান কমকৈ টোপোলাটো আনিছে, এওঁৰ লগত কথা বতৰাই নাপাতোঁ, তেনেকুৱা নকৰিব। সকলোকে সমান চকুৰে চাব আৰু আপুনি ভাল কাম কৰি যাওক, সেইটোকে মোৰ ফালৰ পৰা থাকিলে। আপুনি কিন্তু মানে বৰঙণিটোত অকণমান চাব, আৰু দুখীয়াসকলক হয়তো আপুনি শৰাই অৰিহণা যদি দিবও নোৱাৰে, তেনেহ'লে আপুনি আপোনাৰ পইচাৰে হ'লেও, কাৰণ বহুত পইচা তেনেকৈ উঠে, আপোনাৰ পইচাৰে হ'লেও তেনেকৈ আপোনালোকে লওঁ বুলি ক'ব। 100 টকা যোনসকলে আপোনালোকক দিম বুলি কয় অনলাইনত, হ'ব বুলি কৈ তেনেকৈয়ে থৈ দিবচোন। মোৰ ফালৰ পৰা সেইটো অনুৰোধ জনাইছোঁ, কাৰণ আপুনি তেনেকুৱা বহুত দিছোঁ বুলি কৈছে কাৰণে আপোনাক কৈছোঁ। সকলোৰে পৰা যেতিয়া 500 লয় ন, গতিকে কিছুমানে হয়তো আপোনাক 500 দিব নোৱাৰে, কাৰণ মোলৈ তেনেকৈ দিছে, আমি 500 দিব নোৱাৰোঁ, 100 টকা দিওঁ বুলি কওঁতে এয়া চাওকচোন কি বুলি লিখিছে। গতিকে সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ থাকিলে। বাকী যোন যেনেকৈ চলি থাকিব, কিন্তু সত্যৰ সদায় জয়। শেষত সেইটোকে গ'লোঁ। আৰু ভক্তপ্ৰাণ ৰাইজ, এতিয়া মই এইখিনিকে কৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আৰু যোনগৰাকী আইতাৰ কথা কৈছোঁ, সেই আইতাগৰাকীৰ ওচৰলৈ অতি সোনকালে গৈ আছোঁ। ভাবিছোঁ ঘৰটোকে অকণমান ঠিক ঠাক কৰি দিওঁ বুলি। মই তাৰ ওচৰৰ যোনগৰাকী সাংবাদিক, তেখেতৰ লগতো এনেকৈ কথা বতৰা তেনেকৈ আমাৰ ভাইটিয়ে পাতিম বুলি কৈছে, আৰু সেয়েহে ভাবিছোঁ মই সুন্দৰকৈ সেই আইতাগৰাকীক ঘৰটো বনাই দিম বুলি মই কথা দিছোঁ। আপোনালোকে চাব, আৰু যিমানখিনি পাৰোঁ ৰাইজৰ হকে কাম কৰিম। ক'ব পাৰোঁ কথাবিলাক স্পষ্ট ক'লে মানুহে কি কয়,
মুখখন চোকা কিন্তু মুখখন চোকা হ'লেও আমাৰ অন্তৰত কিন্তু কি হয় মিহি মিহিকৈ কথা ক'ব নোৱাৰোঁ যিখিনি কওঁ খোলাকৈ কৈ দিওঁ আপোনালোকৰ ওচৰত সেইখিনিকে আপোনালোকে যোনসকলে মোক বুজি পায় তেখেতসকলে একদম ধুনীয়াকৈ মোক আঁকোৱালি লৈছে আৰু যোনসকলে হয়তো মোক কৈছোঁ আৰু যোনসকলে মোৰ লগত কিবা শত্ৰুতাও যদি আছে বেয়া কমেণ্ট কৰিলেও বাৰু কমেণ্ট কৰক কিন্তু এইখিনিতে মই আৰু এটা কথা ক'ব লাগিব দেই মোৰ ল'ৰা ছোৱালীহালক কথা কৈছোঁ এইখিনিতে কৈ আছে মোৰ কাকুৱে কিন্তু মোক বহুত ধুনীয়াকৈ বুজাইছে কথা মোৰ ল'ৰাটো বহুত জ্ঞানী বুলি কৈছোঁ মোৰ ল'ৰা ছোৱালী দুইটাই কথা কৈছোঁ কাৰণ মই পাখিক কেতিয়াও বোৱাৰী বুলি নাভাবোঁ মোৰ ছোৱালীয়ে যোনে যি কৈ থাকক আৰু ন কেতিয়াবা কি হয় আমাৰ যেতিয়া সুখবিলাক দেখে কিছুমান মানুহে জ্বলে কাৰণ ঘৰখন মাইনাক কেতিয়াও মই বোৱাৰীৰ তুলনাত বোৱাৰীৰ দৃষ্টিত মই চোৱাই নাই সদায় মোৰ ছোৱালী আৰু যেতিয়া মোৰ ছোৱালীজনীৰ কথা কোনোবাই কিবা কয় তেতিয়া অকণমান খং উঠে সেইটো হয় কিন্তু তেহেঁতৰ কাম তেহেঁতে কৰি থাকক তেহেঁতেতো কাকো খুচৰা নাই ন মই যি নকৰিলোঁ মোক তেহেঁতে বাধা নিদিয়ে কিন্তু এটা কথা কয় মা ভালকৈ থাকিবা সেইটোৱে কয় আৰু ভালকৈ ভিডিঅ' বনাবা জানেই মোক ৰাইজসকলেতো মোক বুজি পায় ন যোনসকলে মোক বুজি পাইছে আৰু অতি সোনকালে মই গৈ আছোঁ মোৰ ভাল খবৰ এটাও হ'বলৈ গৈ আছে গতিকে আপোনালোক সকলোকে লগ পাম আৰু সকলোৰে চৰণত সেৱা ধৰিছোঁ এতিয়া যদি কিবা অজানিতে আপোনালোকক ভুল কথাও কৈছোঁ সকলোৱে মোক মাৰ্জনা কৰি দিব আপোনালোকৰ নিজৰে বুলি হৈ যায় কেতিয়াবা মানুহৰ ভুল কিন্তু মই যিটো অগ্নিনাভ বাবাৰ হৈ মাত মাতিছোঁ সেইটোত মই ইমান কোনো কুণ্ঠাবোধ কৰা নাই কাৰণ মোৰ দৃষ্টিত মই যিখিনি দেখিছোঁ সেইখিনি আৰু বহুতো তেনেকুৱা প্ৰুফ আছে আৰু আপোনালোকে চাব মই ভিডিঅ'টোও দি দিম স্ক্ৰীনশ্বটো মাৰি দিম প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়ালৈ মোৰ এটাই অনুৰোধ আমাৰ যোনগৰাকী অগ্নিনাভ বাবাৰ স্বত্বাধিকাৰী তেখেতৰ এটা ইণ্টাৰভিউ লয় আৰু সেই ইণ্টাৰভিউটোত হয়তো সকলোৰ জুলুঙাৰ মেকুৰী ওলাই পৰিব দেই সেইকাৰণে মই আপোনালৈ একদম বহুত আশ্বাসত আপোনাক এই অনুৰোধটো জনাইছোঁ গতিকে সেইটোৱে মোৰ আপোনাক ক'বলগীয়া আৰু বাকী একো নাইকিয়া সকলো ভালে কুশলে থাকিব আৰু এইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ যদিহে মই কিবা অজানিতে ভুল কৰিছোঁ মোক মাফ কৰি দিব আৰু কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি আৰু এতিয়া আপোনালোকক দেখাইছোঁ চাওক কি সুন্দৰকৈ সেই অগ্নিনাভ বাবাৰ স্বত্বাধিকাৰীগৰাকীয়ে সেৱা কৰিছে তেখেতক আৰু ধুনীয়াকৈ সেই আশীৰ্বাদ দিছে ত্ৰিশূলডালে চাওক আৰু তেওঁতো কৈছে তেওঁ সেৱা কৰিলে বেয়া পায় কিন্তু তেওঁ চৰণ চুই ধুনীয়াকৈ তেওঁ আগবঢ়াই দিছে আৰু সেই সেৱা কৰিছে চাওক সেইখিনি দেখাইছোঁ আৰু মই এটা আপোনালোকক স্ক্ৰীনশ্বট দিছোঁ তাত তেওঁ ৰিপ্লাই কৰাও আছে গতিকে আপোনালোকে চাব আৰু বহুত তথ্য গোটাই আছোঁ সকলোখিনি আপোনালোকৰ ওচৰলৈ দাঙি ধৰিম আৰু যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিবই লাগিব কাৰণ নহ'লে আমাৰ অন্তৰকেইখনে শান্তি নাপাব কাৰণ সত্যটো সদায় উদ্ঘাটন কৰিবলৈ আমি আগতেও তেনেকুৱা সত্য ঘটনা কিছুমান উদ্ঘাটন কৰিছোঁ আৰু এতিয়াও সেইখিনি যাতে আকৌ আপোনালোকৰ ওচৰলৈ আনিব পাৰোঁ সেইটো প্ৰয়াসেৰেহে আমি এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব বুলি আৰু গোটেইখিনি আপোনালোকৰ ওপৰতে এৰি দিছোঁ গতিকে আপোনালোকে মতামতসমূহ জনাব বুলি বহুত আশাৰে বাট চাই ৰৈছোঁ